অভিনীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায় প্ৰদান কৰা হৈছে অভিযুক্তৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ড 20 অভিযুক্তৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ড দোষী সাব্যস্ত কৰিছে 20 গৰাকীক হত্যা জনাইছে বহুত বিগ ব্ৰেকিং বহুত 20 জনক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছে 20 অপৰাধীৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ড অভিনীল হত্যাকাণ্ডৰ দোষী কাৰাদণ্ড 20 দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে অভিনীল কাণ্ডৰ দোষীক যাৱজ্জীৱন কাৰাদণ্ড 20,000 টকাকৈ ভৰিব লাগিব জৰিমনা সুদীৰ্ঘ 8 বছৰৰ অপেক্ষাৰ অন্তত অভিনীল কাণ্ডক লৈ আদালতে চূড়ান্ত ৰায় প্ৰদান কৰিছে 20 অপৰাধীৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ড তেওঁলোকক দোষী সাব্যস্ত কৰা হৈছে বিশ্বৰাম স্বৰ্গীয়াৰী পানথেং বসুমতাৰী আলফাজাজ তিমুং তেওঁলোকক দোষী সাব্যস্ত কৰা হৈছে ইনোচেনিংটি ৰাইকম তিংমুং ৰত্নেশ্বৰ টেৰাং দোষী সাব্যস্ত কৰা সকলৰ ভিতৰত আছে ফুকং লেকটে আনুস তিমুং প্ৰেছ তিমুং আৰু ৰূপ সিং ক্ৰ ধনু মেজ বাবু সিং ক্ৰ তেওঁলোকক বিক্ৰম হানছে চিকাৰী ৰংপি বাবু ৰংপি বিদ্যাংশী ৰংপি মেন সিং ক্ৰ দীপজ্যোতি বসুমতাৰী বাৰেশ ৰংপি আন্দামেশ্বৰ যাৱজ্জীৱন কাৰাদণ্ড একগৰাকী দোষী সাব্যস্ত কৰা হৈছে 20 অপৰাধীৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰা হৈছে চূড়ান্ত ৰায় প্ৰদান কৰিছে আদালতৰ ফালৰ পৰা অভিনীল হত্যাকাণ্ডৰ দোষীক যাৱজ্জীৱন কাৰাদণ্ড এই মুহূৰ্তত 20 দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে এতিয়া আদালতৰ ফালৰ পৰা 20,000 টকাকৈ ভৰিব লাগিব জৰিমনা নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতৰ শাস্তিৰ ঘোষণা নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতে চূড়ান্ত ৰায় প্ৰদান কৰিছে দেশ জোকাৰি গৈছিল ভয়ংকৰ অভিনীল হত্যাকাণ্ডই বিক্ৰম হানছে জনাইছো 20 দোষীৰ নাম জনাইছো 20 গৰাকী অপৰাধীৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ড বিশ্বৰাম স্বৰ্গীয়াৰী পানথেং বসুমতাৰী আলফাজাজ তিমুং ইনোচেনিংটি ৰাইকম তিংমুং ৰত্নেশ্বৰ টেৰাং ফুকং লেকটে আনুস তিমুং প্ৰেছ তিমুং ৰূপ সিং ক্ৰ ধনু মেছ বাবু সিং ক্ৰ বিক্ৰম হানছে চিকাৰী ৰংপি বাবু ৰংপি বিদ্যাংশী ৰংপি মন সিং ক্ৰ দীপজ্যোতি বসুমতাৰী বাৰেশ ৰংপি অন্দামেশ্বৰ যাৱজ্জীৱন কাৰাদণ্ড 20 দোষীক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে সোমবাৰে 45 গৰাকী অপৰাধীৰ ভিতৰত 20 জনক দোষী সাব্যস্ত কৰিছে অভিযুক্ত আছিল 45 গৰাকীক অভিযুক্তৰ ভিতৰত 20 জনক দোষী সাব্যস্ত কৰা হৈছে দেশ কপাই গৈছিল অভিনীল হত্যাকাণ্ডই আৰু 20 দোষীক যাৱজ্জীৱন কাৰাদণ্ড এই মুহূৰ্তত চূড়ান্ত ৰায় প্ৰদান কৰিছে আদালতৰ ফালৰ পৰা অৱশেষত ন্যায় পাইছে অভিনীলে সুদীৰ্ঘ 8 বছৰৰ অপেক্ষাৰ অন্তত অভিনীল হত্যাকাণ্ডক লৈ আদালতে ৰায় প্ৰদান কৰিছে সুদীৰ্ঘ ধৰি বিচাৰ চলাৰ অন্তত সকলোবিলাক চালি জাৰি চোৱাৰ অন্তত সকলো তথ্য পাতি চলাৰ অন্তত 20 অপৰাধীৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ড 20 গৰাকীকৈ লোকক অপৰাধী ঘোষণা কৰা হৈছে আদালতৰ ফালৰ পৰা আৰু গোটেই জীৱন কাৰাগাৰতে থাকিব লাগিব 20 অপৰাধীয়ে জনাইছো 2018 চনৰ 8 জুনত কাৰ্বি আংলং জিলাৰ দকমুকাত সংঘটিত হৈছিল বেগ জোকাৰি যোৱা ভয়ংকৰ ঘটনা ফুৰিবলৈ যোৱা গুৱাহাটীৰ বাসিন্দা অভিজিত নাথ আৰু নীলোৎপল দাসক সোপা ধৰাৰ সন্দেহত গণপ্ৰহাৰ কৰা হৈছিল গণপ্ৰহাৰ বলি হৈ মৃত্যুবৰণ কৰিছিল তেওঁলোকক ছ'চিয়েল মিডিয়া যোগে এটা বিয়পি পৰিছিল ভুৱা বাতৰিৰ প্ৰভাৱত ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছিল আৰু এই হত্যাকাণ্ডৰ চূড়ান্ত ৰায় প্ৰদান কৰা হৈছে অৱশেষত অভিনীলে ন্যায় পাইছে সুদীৰ্ঘ 8 বছৰৰ অন্তত অভিনীলে ন্যায় পাইছে এই মুহূৰ্তত জনাইছো ভয়ংকৰ হত্যাকাণ্ডৰ দেশ কপাই গৈছিল সমগ্ৰ ঘটনাই ৰাজ্যৰ কাৰ্বি আংলঙত এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল নীল অভিকাণ্ডৰ 20 দোষীক এই মুহূৰ্তত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে 20,000 টকাকৈ জৰিমনা আৰু নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতে ৰায় প্ৰদান কৰিছে সুদীৰ্ঘ বছৰৰ অন্তত ৰায় প্ৰদান কৰা হৈছে 8 বছৰৰ অপেক্ষাৰ অন্তত অভিনীল কাণ্ডক লৈ আদালতে চূড়ান্ত ৰায় প্ৰদান কৰিছে 20 গৰাকীকৈ অপৰাধীৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে লোকক জৰিমনাও বিহা হৈছে জনাইছো 20,000 টকাকৈ জৰিমনা বিহা হৈছে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে 20 গৰাকীকৈ অপৰাধীক সমগ্ৰ ৰাজ্যৰ লগতে দেশ জোকাই গৈছিল ভয়ংকৰ কাণ্ডই কাৰ্বি আংলং জিলাৰ দকমুকাত সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড দকমুকালৈ ফুৰিবলৈ যোৱা গুৱাহাটীৰ বাসিন্দা অভিজিত নাথ আৰু নীলোৎপল দাসক ছ'চিয়েল মিডিয়া যোগে বিয়পি পৰা এটা ভুৱা বাতৰিৰ প্ৰভাৱতে
তেওঁলোকক হত্যা কৰা হৈছিল ভয়ংকৰভাৱে। তাৰ পিছতে সুদীৰ্ঘ 8টা বছৰ ন্যায়ালয়ত যুঁজ দিছিল আৰু 8 বছৰ অপেক্ষাৰ অন্তত অভিনীল কাণ্ডক লৈ আদালতে চূড়ান্ত ৰায় প্ৰদান কৰিছে। এই মুহূৰ্তত 20 গৰাকীকৈ লোকক দোষী সাব্যস্ত কৰা হৈছে। 20 অপৰাধীৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। ন্যায়ালয়ৰ ফালৰ পৰা চূড়ান্ত ৰায় প্ৰদান কৰা হৈছে। 2018 চনৰ 8 জুনত গুৱাহাটীৰ পৰা গৈছিলে, ডিফুলৈ গৈছিলে কাঠিং লাংচু যি জলপ্ৰপাত চাবৰ বাবে তেওঁলোকে গৈছিলে। আৰু 29 বছৰীয়া নীলোৎপল দাস আৰু আনগৰাকী নীলোৎপল দাস আৰু অভি দুয়োগৰাকীকে সেই জেগাত সেই ঠাইটুকুৰাত গণপ্ৰহাৰ কৰি হত্যা কৰা হৈছিলে, আৰু এই কাণ্ড আদালতত চলি আছিলে। সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া চলি আছিলে। কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া অৱশেষত 8 বছৰৰ অপেক্ষাৰ অন্তত অভিনীল কাণ্ডক লৈ আদালতে চূড়ান্ত ৰায় প্ৰদান কৰিছে। এই মুহূৰ্তত 20 গৰাকীকৈ অপৰাধীৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ড, 20 অপৰাধীৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ড, 20 গৰাকীকৈ লোকক দোষী সাব্যস্ত কৰা হৈছে। সোমবাৰে 45 গৰাকীকৈ লোকক 45 গৰাকীৰ ভিতৰতে 20 গৰাকীক দোষী সাব্যস্ত কৰা হৈছে। 45 গৰাকীক অভিযুক্তৰ ভিতৰতে 20 জনক দোষী সাব্যস্ত কৰা হৈছে। দেশকোপ অভিনীল হত্যাকাণ্ডৰ 20 দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে আৰু জৰিমনা 20,000 টকাকৈ তেওঁলোকে জৰিমনা দিব লাগিব। গোটেই জীৱন কাৰাগাৰতে থাকিব লাগিব, সমগ্ৰ জীৱন কাৰাগাৰতে থাকিব লাগিব। অৱশেষত ন্যায় পালে অভিনীল কাণ্ডক লৈ চূড়ান্ত ৰায় প্ৰদান কৰিছে আদালতৰ ফালৰ পৰা। সুদীৰ্ঘ 8টা বছৰ অপেক্ষাৰ অন্তত অভিনীল কাণ্ডক লৈ আদালতে ৰায় প্ৰদান কৰিছে। মুহূৰ্তত চূড়ান্ত ৰায় প্ৰদান কৰা হৈছে আৰু আদালতৰ ৰায় ৰাজ্য কঁপাই গৈছে, দেশ কঁপাই যোৱা যি ঘটনা, এই অভিনীল কাণ্ডৰ চূড়ান্ত ৰায় প্ৰদান কৰা হৈছে। এই মুহূৰ্তত 20,000 টকাকৈ জৰিমনাৰ লগতে দোষীক 20 গৰাকীকৈ দোষী সাব্যস্ত কৰি 20 গৰাকীকৈ লোকক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে। মুহূৰ্তত নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ৰায় চূড়ান্ত ৰায় প্ৰদান কৰা হৈছে। ভয়ংকৰ যি কাণ্ড আছিলে, ভয়ংকৰ কাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছিল, ৰাজ্যৰ লগতে সমগ্ৰ দেশ জোকাৰি গৈছিল আৰু 45জন অভিযুক্তক পুলিচে গ্ৰেপ্তাৰ কৰিছিল আৰু অভিযোগনামা আছিলে। পুলিচে 800 পৃষ্ঠাজোৰ অভিযোগনামা ডিফু আদালতত দাখিল কৰিছিল। পৰৱৰ্তী সময়ত সমগ্ৰ 2018 চনৰ 4 ছেপ্টেম্বৰ নগাঁও আদালতলৈ বদলি কৰা হৈছিল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিং আৰু ন্যায়াধীশ মনজিত ভূঞাৰ ডিভিজনেল বেঞ্চে কেছটোৰ বিচাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত চলাবলৈ নগাঁও আদালতৰ মুখ্য ন্যায়াধীশ দণ্ডাধীশক আদেশ দিছিল আৰু সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া চলিছে। বিচাৰ প্ৰক্ৰিয়া 8 বছৰৰ অপেক্ষাৰ অন্তত ন্যায় পাইছে অভিনীলে। 20 অপৰাধীৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ড আৰু 20,000 টকাকৈ জৰিমনা। এই মুহূৰ্তত 22 হৈ পৰিছে। মুহূৰ্তত 22 আগবঢ়াইছে। এই প্ৰতিজন ব্যক্তিকে যাক দোষী সাব্যস্ত কৰিছিল আদালতে এই 20 জন ব্যক্তিক পুনৰবাৰ দোহাৰিলোঁ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আৰু প্ৰতিজনৰ ওপৰতে ফাইন ইম্প'জ কৰিছে 20,000 টকাকৈ। ইমানেই প্ৰধানত ধন্যবাদ। এই প্ৰতিজন ব্যক্তিকে যাক দোষী সাব্যস্ত কৰিছিল আদালতে এই 20 জন ব্যক্তিক পুনৰবাৰ দোহাৰিলোঁ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আৰু প্ৰতিজনৰ ওপৰতে ফাইন ইম্প'জ কৰিছে 20,000 টকাকৈ। ইমানেই প্ৰধানত ধন্যবাদ। এই প্ৰতিজন ব্যক্তিকে যাক দোষী সাব্যস্ত কৰিছিল আদালতে এই 20 জন ব্যক্তিক পুনৰবাৰ দোহাৰিলোঁ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আৰু প্ৰতিজনৰ ওপৰতে ফাইন ইম্প'জ কৰিছে 20,000 টকাকৈ। ইমানেই প্ৰধানত ধন্যবাদ। এই প্ৰতিজন ব্যক্তিকে যাক দোষী সাব্যস্ত কৰিছিল আদালতে এই 20 জন ব্যক্তিক পুনৰবাৰ দোহাৰিলোঁ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আৰু প্ৰতিজনৰ ওপৰতে ফাইন ইম্প'জ কৰিছে 20,000 টকাকৈ। ইমানেই প্ৰধানত ধন্যবাদ। এই প্ৰতিজন ব্যক্তিকে যাক দোষী সাব্যস্ত কৰিছিল আদালতে এই 20 জন ব্যক্তিক পুনৰবাৰ দোহাৰিলোঁ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আৰু প্ৰতিজনৰ ওপৰতে ফাইন ইম্প'জ কৰিছে 20,000 টকাকৈ। ইমানেই প্ৰধানত ধন্যবাদ। এই প্ৰতিজন ব্যক্তিকে যাক দোষী সাব্যস্ত কৰিছিল আদালতে এই 20 জন ব্যক্তিক পুনৰবাৰ দোহাৰিলোঁ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আৰু প্ৰতিজনৰ ওপৰতে ফাইন ইম্প'জ কৰিছে 20,000 টকাকৈ। ইমানেই প্ৰধানত ধন্যবাদ। এই প্ৰতিজন ব্যক্তিকে
যাক দোষী সাব্যস্ত কৰিছিল আদালতে এই 20জন ব্যক্তিক পুনৰবাৰ দোহাৰিলোঁ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আৰু প্ৰতিজনৰ ওপৰতে ফাইন ইম্প'জ কৰিছে 20,000 টকাকৈ। ইমানেই প্ৰধানতঃ ধন্যবাদ। এই প্ৰতিজন ব্যক্তিকে যাক দোষী সাব্যস্ত কৰিছিল আদালতে এই 20জন ব্যক্তিক পুনৰবাৰ দোহাৰিলোঁ ৰেয়াৰ কেছ আছিল কিন্তু কোৰ্টে ক'লে যে এইটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ নহয়, সেই গতিকে আমি দিব নোৱাৰোঁ, কেৱল লাইফ ইমপ্ৰিজনমেণ্ট দিছোঁ আৰু কেইবাটাও ছেকশ্যনত পানিছমেণ্ট দিছে, ভাগ কৰি দিছে। সেইখন অৰ্ডাৰটো পালেহে বিতংগে ক'ব পাৰি যাৱজ্জীৱন কাৰাদণ্ড ফল লাইফ। জৰিমনাটো লিখিছে 20,000 ইচ। টু বি অনেষ্ট মই সন্তুষ্ট নহয়, কাৰণ মোৰ মতে এইটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ আছিল। অনাৰেবল কোৰ্টে ক'লে যে এইটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ নহয়, ডেফিনেটলি তেওঁলোকে মাৰ্ডাৰ কৰিছে, সেইকাৰণে তেওঁলোকক লাইফ ইমপ্ৰিজনমেণ্ট দিলোঁ। সেইটো পৰিয়ালক সুধিলে ভাল হয় নেকি বেলেগৰ কথা কোৱাটো টান, কিন্তু মোৰ লগত কথা পাতোঁতে তেওঁলোক দুখ প্ৰকাশ কৰিছে আৰু তেওঁলোকে উচ্চ ন্যায়ালয়ৰ প্ৰত্যাহ্বান কৰিব। ত' লেটছ চি এণ্ড ৱেইট। এতিয়া ময়ো সেই জাজমেণ্টৰ কপিটো আৰু আধা ঘণ্টা 1 ঘণ্টা পিছত দিব বুলি কৈছে। সেইখিনি লৈ ময়ো চিঠিখন লিখিম ষ্টেট গভৰ্ণমেণ্ট লিগেল চেললৈ। তাৰপিছত লিগেল চেলে চালি জাৰি চাই তেওঁলোকৰ পাব্লিক প্ৰচিকিউটৰক নিৰ্দেশনা দিব। কাৰণ মোৰ এখতিয়াৰ এইখিনি লৈ আছিল, মই আজিৰ পৰা আৰু এইটো কেছত মোৰ এপইণ্টমেণ্ট নাই। চ' মাই থিং ইজ ৱাইপড আউট। এতিয়া অনাৰেবল হাইকোৰ্টৰ পাব্লিক প্ৰচিকিউটৰ তেওঁলোকৰ টীমে গোটেইখিনি পৰীক্ষা নিৰীক্ষণ কৰি কেনে শুনিলে আদালতে চূড়ান্ত ৰায় প্ৰদান কৰিছে 20,000 টকাকৈ জৰিমনা। নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতে ৰায় প্ৰদান কৰিছে। ৰাজ্য কঁপাই গৈছিল জনাইছো অভিনীল কাণ্ডই আৰু 20 দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে। কাৰাগাৰতে থাকিব লাগিব 20 অপৰাধীয়ে সুদীৰ্ঘ 8টা বছৰ অপেক্ষাৰ অন্তত অভিনীল কাণ্ডক লৈ আদালতে ৰায় প্ৰদান কৰিছে। এই মুহূৰ্তত দোষীৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ড 20,000 টকাকৈ ভৰিব লাগিব জৰিমনা। অৱশেষত ন্যায় পালে অভিনীলে সুদীৰ্ঘ 8 বছৰৰ অন্তত চূড়ান্ত ৰায় প্ৰদান কৰিছে আদালতৰ ফালৰ পৰা। 2018 চনতে সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড। 2018 চনৰ 8 জুনত কাৰ্বি আলং জিলাৰ দুকমুকাত ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল গুৱাহাটীৰ পৰা যোৱা যে অভিজিত নাথ আৰু নীলোৎপল দাসক ভুৱা বাতৰিৰ প্ৰভাৱত হত্যা কৰা হৈছিল। ভয়ংকৰভাৱে গণপ্ৰহাৰ কৰা হৈছিল। গণপ্ৰহাৰত হত্যা কৰা হৈছিল। তেওঁলোকে চিঞৰি আছিলে, তেওঁলোকে চিঞৰি কৈছিলে নিজকে। সমগ্ৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত। তেওঁলোকে কৈছিলে মই অসমীয়া বুলি কৈছিলে, কিন্তু কাৰো কথা নুশুনি গণপ্ৰহাৰ কৰা হৈছিলে আৰু গণপ্ৰহাৰত মৃত্যু হৈছিল অভি আৰু নীল। আৰু দুকমুকালৈ ফুৰিবলৈ যোৱা গুৱাহাটীৰ বাসিন্দা অভিজিত নাথ আৰু নীলোৎপল দাসক নিৰ্মমভাৱে গণপ্ৰহাৰ কৰি হত্যা কৰা হৈছিল। তাৰপিছত সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া চলি আছিল। 45 গৰাকীকৈ অভিযুক্ত আছিল। 45 গৰাকী অভিযুক্তৰ পিছতে 20 অপৰাধীক দোষী সাব্যস্ত কৰিছে। 20 গৰাকীকৈ অপৰাধীক ঘোষণা কৰা হৈছে। 20 অপৰাধীৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ড সুদীৰ্ঘ 8টা বছৰৰ অন্তত অপেক্ষাৰ অন্তত অভিনীল কাণ্ডক লৈ আদালতে চূড়ান্ত ৰায় প্ৰদান কৰিছে এই মুহূৰ্তত। আৰু 20 অপৰাধীৰ বিৰুদ্ধে 20 জনক দোষী সাব্যস্ত কৰি আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। দেশ কঁপোৱা অভিনীল কাণ্ডৰ 20 দোষীক যাৱজ্জীৱন কাৰাদণ্ড আৰু 20,000 টকাকৈ জৰিমনা। এই মুহূৰ্তত পুনৰবাৰ জনাইছো অভিনীল কাণ্ডৰ দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আদালতৰ ফালৰ পৰা। 20 দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত 20,000 টকাকৈ ভৰিব লাগিব জৰিমনা। নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতৰ শাস্তি ঘোষণা। অৱশেষত ন্যায় পালে অভিনীলে আৰু 20 দোষীৰ নাম জনাইছো বিশ্বৰাম স্বৰ্গীয়াৰী, পানথেং বসুমতাৰী, আলফাফছ টিমুং, ইনোচেণ্ট টিং ইংটি, ৰাইকম টিংমুং, ৰত্নেশ্বৰ টেৰাং, ফুকন লেকটে, আনুজ টিমুং, প্ৰেছ টিমুং, ৰূপসিং ক্ৰ, ধনু মেছ, বাবু ৰংপি জনাইছ, বাবু সিং ক্ৰ, বিক্ৰম হানছে, চিকাৰী ৰংপি, বাবু ৰংপি, বিদ্যাংশী ৰংপি, মেন সিং ক্ৰ, দীপজ্যোতি বসুমতাৰী, বাৰেছ ৰংপি অন্দা মেছৰ যাৱজ্জীৱন কাৰাদণ্ড।